Hello everyone, আজি আমি ইন্টিগ্ৰেশনৰ আৰু এটা ভিডিও লৈ আহিলো। এটো ভিডিওত 7.4 ত এটা টাইপ অফ কোৱেশ্চন আমাৰ থাকি গৈছিলে। হে টাইপ অফ কোৱেশ্চনটো আমি আজি ডিসকাস কৰিলো। 7.4 আছিল যে যদি হে ডেনোমিনেটৰত x স্কয়াৰ লগত যদি এটা নাম্বাৰ মাল্টিপ্লাই কৰি থাকে তেতিয়া আমি কেনেকৈ কৰিম হে কোৱেশ্চনটো। অলৰেডি 7.4 ৰ যেবোৰ কোৱেশ্চন আছিল যেবোৰ ফৰ্মুলা লৈ আমি কোৱেশ্চন কৰি আছিলো হেখিনি 7.4 মিন্স এক্সাৰসাইজ 7.4 হেখিনি অলৰেডি সবৰে সব ষ্টাইলৰ এটা মই তোমালোকক দেখালো। এই টাইপৰ কোৱেশ্চনত অলৰেডি মই অকমান আইডিয়া এটা দিছিলো কিন্তু হলো আজি আৰু অকমান ডিটেইলছত অকল এই কোৱেশ্চনটোই দেখাই দিও যে যদি হে x স্কয়াৰ লগত এটা নাম্বাৰ মাল্টিপ্লাই হৈ থাকে তেতিয়া কেনেকৈ কৰে তাক। তো তেতিয়া আমি কি কৰিম simply ইয়াত এটা 3 কমন লৈ লম এই গুটে এক্সপ্ৰেশনটো পা। তো ইট উইল বি x স্কয়াৰ প্লাস 13/3x minus 10/3 1/dx. Now a 3 to বাহিৰত গুছি আহিব 1/3 1/x square plus 13/3x minus 10/3 dx. এতিয়া হে x square coefficient টো নাইকিয়া হৈ গল। এতিয়া পাৰিম কৰিব definitely because আমি এই ষ্টাইলৰ কোৱেশ্চন আমি অলৰেডি শিকি আহিছো যে x square আছে এটা কোৱাড্ৰেটিক টাৰ্ম আছে কেনেকৈ কৰে আমি অলৰেডি শিকি আহিছো। কি কৰিব লাগে ইয়াক বনাব লাগে কেনেকৈ বনাব লাগে x square এ থাকিলে প্লাস 2 এটা নিজৰ ফলৰ পৰা দি ললো ax টো ইয়াত আহি যাব আহি গল। তাৰপৰা মই কৈছিলো যে x ৰ যেটো কোএফিচিয়েন্ট থাকে হেতু নিউমাৰেটৰত লিখিবা 13/3 আৰু ডেনোমিনেটৰত a 2 টো আহি যাব হৈ গল a স্কয়াৰ প্লাস 2ab প্লাস 13/3/2 হোল স্কয়াৰ। এটা a টাৰ্মটো আৰু এটা কথা এটো যদি কোনবাই বুজি পোৱা নাই আগৰ ভিডিওছ গিটা চাই লবা তাত মই একদম ডিটেইলছত লাহে লাহে মই বুজাই ৰাখিছো এটো কেনেকৈ আহিছে। এতিয়া আমি বুজি পাইছিলো যে এটো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ আৰু এই b স্কয়াৰটো দেখিবলৈ বহুত ডিফিকাল্ট টাফ হৈ আছে। তাক যদি মই অকমান সিম্পল কৰো তুমি গম পাবা যে ইট ইজ 13/3 divided by 2 that means 13/6. So I can write this as 13/6 instead of this long term. This is plus 13/6 whole square, so you can write 13/6 whole square minus 13/6 whole square. So tomorrow's finally থাকিব minus 10/3. So this is minus 10/3 dx. Done. 1 হৈ গল। এতিয়া a part to সোয়া this is x plus 13/6 whole square. So it will be x plus 13/6 whole square. Why? Because it is a plus b whole square. This is a plus b whole square. Upper 1 থাকিলে আৰু এটো অলপ ব্ৰেক কৰা 169/36 minus 10/3. আৰু এটা মই বহুত বেছি ইম্পৰ্টেন্ট কথা কৈছিলো কি কৈছিলো যে এই টাৰ্মটোৰ পিছত যদি নেগেটিভ সাইন থাকে সদায় নেগেটিভ সাইনটো তুমি কমন লৈ লবা x plus 13/6 whole square minus কমন লৈ ললে 169/36 plus 10/3 1 dx. ইয়ালৈকে আমি অলৰেডি এনেকুৱা টাইপত আমি কোৱেশ্চন ডিসকাস কৰি আছো। খালি ইয়াত প্ৰবলেমেটিক পাৰ্ট আছিল অকল এটো যেটো ওভাৰকাম কৰিবলৈ মই তোমালোকক এই ভিডিওটো বনাও বুলি আজি ভাবিলো। ইয়ালৈকে পোৱাৰ পিছত অলপ সিম্পলিফাই কৰা ইয়াত কৰি দেখাইছো মই। এটো হৈ যাব 1/3 বাহিৰতে থাকিব 1/3 ইন্টিগ্ৰেশন অফ x plus 13/6 whole square x plus 13/6 whole square আৰু এটো এলসিএম ললে 36 এলসিএম আহিব minus 36 তোমাৰ এটো হৈ যাব 169 plus 120 by 1 dx. ঠিক আছে ইয়ালৈকে এটো জাস্ট সিম্পল এই ফ্ৰেকশন দুটা প্লাস কৰিলো তাত বেলেগে একো কৰা নাই। তাৰ পিছত আৰু অলপ আহো 1/3 x plus 13/6 whole square minus this is 289/36 1/dx. 1/3 this is x plus 13/6 whole square. This is 17/6 whole square 1 dx. बस ইমানলৈকে আমি পাই গলো। এতিয়া আমি কি কৰিম x plus 13/6 টো কিবা এটা ধৰি লম আৰু কন্টিনিউ কৰিম। এখিনি যেখিনি কৰি আছে এখিনিত একো প্ৰবলেম হ'ব নালাগে কাৰণ অলৰেডি আমাৰ আগৰ ভিডিও চাবা তাত মই বহুত ডিটেইলছত এক্সপ্লেইন কৰা আছে যে কিয় কৰিছো কেলে কৰিছো। আজি জাস্ট মই কোৱেশ্চনটো সলভে কৰি দেখাইছো তোমালোকক। তাৰ পিছত আহিলে 1/3 this is তুমি ধৰি লোৱা let x plus 13/6 equal u. Both side differentiate korele dx equal du.
therefore আমাৰ এটো হৈ যাব 1/3 integration du by u square minus 17/6 whole square এটো পাই গলো সো ই এটা ফৰ্মুলাত আহি গল মই ফেলে মহাৰি ইয়াত কৰিছো এতিয়া ইয়াত এটা ফৰ্মুলাত পৰি গল ডাইৰেক্ট এটা ইন্টিগ্ৰেশনৰ ফৰ্মুলা আছিল কি আছিল ইন্টিগ্ৰেশনৰ ফৰ্মুলাটো পৰি গল সো ইন্টিগ্ৰেশন অফ 1/x square minus a square এটো আছিল 1/2a log of x plus a by x minus a I guess x plus a by x minus a asile x minus a asile or x plus a asile I think x plus a asile ek minute eto keteba confusion lagi jay tumalokor confusion okay x minus a asile tumalokor lagibo keteba x minus a by x plus a motika monot rakhiba kebaro formula asile no kuntur x minus a asile kuntur x plus a asile confuse lagi jay so etia etu yat apply kora 1/3 1/2a ahibo a integration to korle 1/2a means 1/2 into 17/6 log of x minus a that means u minus 17/6 divided by u plus 17/6 u plus 17/6 modulus then 3 to the 6 eto hoy jabo 6.17/6 log of or plus c 6 common lele 6u minus 17 yate 6u plus 17 plus c 6 kata gol 1/17 log of eto 6 kata gol 6u minus 17 by 6u plus 17 plus c eta tumi u place at likhi dia u tumi ki dhori rakhisila u dhorisila tumi ki dhorisila x plus 13/6 u dhorisila x plus 13/6 minus 17 yato x plus 13/6 my plus 17 plus c 1/17 log of 6x plus 13 minus 17 6x plus 13 plus 17 to etia ahi gol 1/17 log of 6x minus 4 6x plus 0 10 30 আৰু অলপ সিম্পলিফাই কৰিব পৰা ইয়াতে 2 এটা কমন আহি আছে so it will be 3x minus 2 by this is 3x plus 15 plus c so this is the answer just আজি মই তোমাক simplify কৰি দেখালো এটো পাবলে কি কৰিব লাগে বস ঠিক আছে তো আমি ইয়াৰ নেক্সট 7.5 ত যাম 7.5 ৰ কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে